ঐতিহ্যমণ্ডিত বকো উচ্চ মাধ্যমিক বিদ্যালয়ৰ হীৰক জয়ন্তী বৰ্ষ আৰু আজি সামৰণি অনুষ্ঠান আৰু আমি 2024 চনৰ 4 ফেব্ৰুৱাৰী তাৰিখৰ পৰা শুভাৰম্ভ কৰা হৈছিলে আৰু বিভিন্ন বৰ্ষজোৰা কাৰ্যসূচী আমি ইয়াত ৰূপায়ণ কৰিছোঁ আৰু আজিৰ এই সাংস্কৃতিক শোভাযাত্ৰাত আমাৰ বকো উচ্চ মাধ্যমিক বিদ্যালয়ৰ আমাৰ ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন জনগোষ্ঠীয় সাজপাৰ পৰিধান কৰি এক আনন্দময় উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰিছে গতিকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজি সাংস্কৃতিক মানে এই শোভাযাত্ৰাখনত আমাৰ বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰী প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষক শিক্ষয়িত্ৰী আৰু বকো অঞ্চলৰ বিশিষ্ট সমাজ ব্যক্তিসকল ইয়াত উপস্থিত হৈ আজিৰ এই হীৰক জয়ন্তী বৰ্ষৰ সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে আৰু সকলোকে আমাৰ তৰফৰ ধন্যবাদ আৰু কৃতজ্ঞতা আমি জনাইছোঁ। মই প্ৰথমতে সাংবাদিক বন্ধুসকলক মই প্ৰণাম জনাইছোঁ। আমাৰ কামৰূপ জিলাৰ ঐতিহ্যমণ্ডিত বকো উচ্চ মাধ্যমিক বিদ্যালয়ৰ হীৰক জয়ন্তী উৎসৱ পালন হৈ আছে যোৱা 15 তাৰিখৰ পৰা আৰু যোৱাকালি 16 তাৰিখ গ'ল। আজি 17 তাৰিখে আমাৰ সমাপ্তি হ'ব, সামৰণি অনুষ্ঠানৰ সমাপ্তি হ'ব। আমি 2024 চনৰ 4 ফেব্ৰুৱাৰীৰ পৰা আমি বৰ্ষজোৰা বিভিন্ন কাৰ্যসূচী আমি সমাপন কৰিছোঁ হীৰক জয়ন্তী উপলক্ষে আৰু আজিৰ দিনটোত আমাৰ কাৰ্যসূচী শেষ হ'ব। সেই উপলক্ষে আমাৰ বিভিন্ন কাৰ্যসূচী আছে আৰু আজিৰ প্ৰথম দিনটোত আমি সাংস্কৃতিক শোভাযাত্ৰা কাৰ্যসূচী সমাপন কৰিলোঁ। ইয়াত আমাৰ বিদ্যালয়ৰ আৰু ল'ৰা ছোৱালী মানে ছাত্ৰ ছাত্ৰীৰ পৰা আদি কৰি আমাৰ অঞ্চলৰ হিতাকাংক্ষী ৰাইজ ইয়াত সমবেত হৈছে, তেখেতসকলক মই ধন্যবাদ জনাইছোঁ এই হিচাপতে। আৰু পৰৱৰ্তী কাৰ্যসূচীবিলাক আমাৰ আছে, ৰাইজে দেখিবলৈ পাব। ৰাতি আছে আমাৰ সাংস্কৃতিক কাৰ্যসূচী, বিভিন্ন ধৰণৰ আমাৰ শিল্পীবিলাক আছে, বাহিৰৰ শিল্পী আমি নিমন্ত্ৰণ কৰি আছোঁ আৰু খুব ভাল হ'ব বুলি আমি কাৰ্যসূচী আমি আশা কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত।